মাধ্যমের জৰিয়তে ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সপোনৰ আঁচনি জল জীৱন মিছন যি ডাঙৰ বক্তব্য দি থাকে। আচলতে জল জীৱন মিছনৰ নামত অসমত বা এই মদাতি অঞ্চলত বৃহৎ এক দুৰ্নীতি লিপ্ত হৈছে। আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হস্তক্ষেপ বিচাৰি আছোঁ যে যিজন ঠিকাদাৰে এই জল জীৱন মিছনৰ দুৰ্নীতিত জড়িত হৈছে, এই কণ্ট্ৰেক্টৰজনক দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। লগতে আমি বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ যে যিজন বিটিআৰৰ পৰিৱৰ্তন নামেৰ চৰকাৰ আচলতে ভাৰত স্বাধীন হোৱাৰ পিছত এই মদাতি অঞ্চলে বিশুদ্ধ খোৱা পানী সাধাৰণ ৰাইজে বিশুদ্ধ খোৱা পানী খাই আছে। আচলতে জল জীৱন মিছন চৰকাৰে দিয়াৰ পিছত মদাতি অঞ্চলৰ সাধাৰণ ৰাইজে বহুতো উৎফুল্লিত হৈছিল। আমি আজি দেখিবলৈ পালোঁ যে চৰকাৰে যিখন আঁচনি, আচলতে এই আঁচনিৰ নামত কিছুমান ঠিকাদাৰে লুটি ফুটি খোৱাৰ এক বৃহৎ উঠি পৰি লাগিছে। আচলতে আমি চৰকাৰ আৰু প্ৰশাসনক বা কোকৰাঝাৰ জিলাৰ DC মহোদয়ক অনুৰোধ জনাইছোঁ যে কম সময়ৰ ভিতৰত যিজন কণ্ট্ৰেক্টৰ বা ঠিকাদাৰজনক আইনৰ আওতালৈ আনি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথাই কিন্তু আমি ABMCয়ে বা স্থানীয় সাধাৰণ ৰাইজে আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। ইয়াৰ কাৰণে চৰকাৰ আৰু প্ৰশাসনে দায়ী হ'ব। মাধ্যমেৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সপোনৰ আঁচনি জল জীৱন মিছন যি ডাঙৰ বক্তব্য দি থাকে। আচলতে জল জীৱন মিছনৰ নামত অসমত বা এই মদাতি অঞ্চলত বৃহৎ এক দুৰ্নীতি লিপ্ত হৈছে। আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হস্তক্ষেপ বিচাৰি আছোঁ যে যিজন ঠিকাদাৰে এই জল জীৱন মিছনৰ দুৰ্নীতিত জড়িত হৈছে, এই কণ্ট্ৰেক্টৰজনক দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। লগতে আমি বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ যে যিজন বিটিআৰৰ পৰিৱৰ্তন নামেৰ চৰকাৰ আচলতে ভাৰত স্বাধীন হোৱাৰ পিছত এই মদাতি অঞ্চলে বিশুদ্ধ খোৱা পানী সাধাৰণ ৰাইজে বিশুদ্ধ খোৱা পানী খাই আছে। আচলতে জল জীৱন মিছন চৰকাৰে দিয়াৰ পিছত মদাতি অঞ্চলৰ সাধাৰণ ৰাইজে বহুতো উৎফুল্লিত হৈছিল। আমি আজি দেখিবলৈ পালোঁ যে চৰকাৰে যিখন আঁচনি, আচলতে এই আঁচনিৰ নামত কিছুমান ঠিকাদাৰে লুটি ফুটি খোৱাৰ এক বৃহৎ উঠি পৰি লাগিছে। আচলতে আমি চৰকাৰ আৰু প্ৰশাসনক বা কোকৰাঝাৰ জিলাৰ DC মহোদয়ক অনুৰোধ জনাইছোঁ যে কম সময়ৰ ভিতৰত যিজন কণ্ট্ৰেক্টৰ বা ঠিকাদাৰজনক আইনৰ আওতালৈ আনি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথাই কিন্তু আমি ABMCয়ে বা স্থানীয় সাধাৰণ ৰাইজে আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। ইয়াৰ কাৰণে চৰকাৰ আৰু প্ৰশাসনে দায়ী হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।